ৰাম নাৰায়ণ ৰাম। সমস্যাৰ সমাধান হ'ব পাৰে, কিন্তু সমাধানৰো যদি সমস্যা হয় তেতিয়া তাৰো সমাধান থাকে নেকি? হয়, নিশ্চয় থাকে। যদি প্ৰকৃতিৰ নিয়ম বন্ধ হৈ যায়, যেনে সূৰ্য কি নিজৰ মনমত চলিব পাৰে? নহয়, একেবাৰে নহয়। কাৰণ যদি সূৰ্য নিজৰ মনমত চলে, তেন্তে পৃথিৱীত প্ৰলয় আহি পৰিব। সূৰ্যৰ পোহৰে সকলো জাতি, ধৰ্ম আৰু মানুহৰ ওপৰত সমানে পৰে। তেন্তে পৃথিৱীত উচ্চ-নীচ, ডাঙৰ ভেদভাৱ কিয়? এই পৃথিৱীত কেৱল ব্যক্তিমালিকানাৰ অধিকাৰৰ বাবে আমি ভাল শিক্ষা, খাবলগীয়া বস্তু, পানী, সুৰক্ষা আৰু মৌলিক অধিকাৰ লাভ নকৰোঁ। কেৱল ব্যক্তিগত মালিকানাৰ অধিকাৰেই এই বিভাজনৰ মূল কাৰণ। হিন্দু, মুছলিম, শিখ, খ্ৰীষ্টান সকলোৰে তেজ একেই, DNA একেই, মাটি, বতাহ, পানী, সূৰ্যৰ পোহৰ এই সকলো একে। তেন্তে ধৰ্ম কৰ পৰা আলায়া হ'ল? পৃথিৱীত ধৰ্মৰ প্ৰথা ক'ত পৰাই দিলে? কিয় দিলে? প্ৰকৃতি আৰু ঈশ্বৰে আমাৰ কিবা অভাৱ ৰাখিছে নেকি? সকলো প্ৰদান কৰিছে। তথাপিও আমি ভেদাভেদ কৰোঁ, স্বাৰ্থপূৰ্ণ মনোভাৱ ৰাখোঁ। যদি এই পৃথিৱীত সকলো সমানে জন্ম লয়, তেন্তে তেওঁলোকৰ জন্মগত অধিকাৰ কিয় কাঢ়ি লোৱা হ'ব? সেই অধিকাৰ সকলোকে পোৱাই উচিত। পৃথিৱীৰ সকলো মানুহক সমান বুলি গণ্য কৰা উচিত, কোৱা উচিত। কোনো ভেদাভেদ নহ'ব, কোনো জাতপাত নহ'ব, উচ্চ-নীচ নহ'ব। কিন্তু যেতিয়ালৈকে এই ব্যক্তিমালিকানাৰ অধিকাৰ শেষ নহয়, তেতিয়ালৈকে সেই সম্ভৱ নহ'ব। আমি সকলো একে পৃথিৱীৰ প্ৰাণী, একে পৃথিৱীত বাস কৰোঁ। এই পৃথিৱীৰ একেটা ধৰ্ম হ'ব লাগে, সেয়া হ'ল প্ৰকৃতিৰ ধৰ্ম আৰু আকাশৰ ধৰ্ম। সেইদৰে সকলোৰে একেটা জাতি হ'ব লাগে, সেয়া হ'ল জীৱ জাতি। যেতিয়ালৈকে ধৰ্মৰ ৰাজনীতি, জাতপাতৰ কথা, সংবিধানৰ কথা চলি থাকে, তেতিয়ালৈকে আমি মিলন, সমবায়ৰ সম্ভাৱনা নাপাওঁ। প্ৰকৃতি আৰু আমি একে। প্ৰকৃতি আছে, সেয়ে আমি আছোঁ। আকাশ আৰু প্ৰকৃতিৰ যিবোৰ বস্তু আছে, সেই সকলো আমাৰ দেহৰ ভিতৰতে থাকে। যদি আমি প্ৰকৃতিক বাদ দিওঁ, তেন্তে কোনো ধৰ্ম, জাতি বা মতবাদ টুকি নাথাকে। এই পৃথিৱীত এতিয়া যিবোৰ আছে, সকলো প্ৰকৃতিৰ দান। আমি সদায় প্ৰকৃতিক পূজা কৰিব লাগে, স্মৰণ কৰিব লাগে। আকাশক ধন্যবাদ জনাব লাগে যে তেওঁ আমাক এই জীৱন আৰু সকলো ভৌতিক সুখ-সুবিধা দিছে। যিমান ডাঙৰ মানুহ আছে, ৰাষ্ট্ৰপতি, ন্যায়াধীশ, মন্ত্ৰী, ৰাজনৈতিক দল, ন্যায়পাল সকলো মহলত বাস কৰে। কিন্তু কৰ দিয়া মানুহবোৰ চফাঘৰত থাকে। এইটো কি ন্যায়? কোনো মন্দিৰত ঈশ্বৰ বা আল্লাহক দেখা পোৱা যায় নেকি? নহয়। সকলো প্ৰকৃতি। আমি সকলোৱে এই প্ৰকৃতিৰ দান। সেইবাবে প্ৰকৃতিক নমস্কাৰ কৰক, ৰাম নাৰায়ণ ৰামক গ্ৰহণ কৰক, কাৰণ সিয়াই পৰম সত্য। ৰাম নাৰায়ণ ৰামে আমাক জীৱন দিয়ে, জীৱন জীয়াৰ সঠিক দিশ প্ৰদান কৰে। সেইবাবে এই মন্ত্ৰক আপোনাৰ জীৱনৰ অংগ কৰি লওক আৰু সুখময় জীৱন কটাই যাওক।